আমার ঐনবেলিদৰে এইবিলো আমি চতুৰ্থতম বাৰ্ষিক উদ্দীপন ও বঁটা বিতৰণ অনুষ্ঠান আজি অনুষ্ঠিত কৰিছোঁ 12 নৱেম্বৰ তাৰিখ মঙলবাৰে। আৰু এই অনুষ্ঠানত ৰাতিপুৱাৰ পৰা কাৰ্যসূচী চলি আছে। ৰাতিপুৱা 8 বজাত চাফাই অনুষ্ঠান আছিল, ৰাতিপুৱা 8:30 বজাত আছিল চৰিত্ৰপণ, 9 বজাত আছিল পতাকা উত্তোলন। এনেকৈ ধৰণে দিনজোৰা কাৰ্যসূচী আমি পালন কৰিছোঁ। এতিয়া আমাৰ গীত মাত চলি আছে, গান নৃত্য লগতে আমি এই মঞ্চৰ জৰিয়তে এনে কিছুমান ব্যক্তিক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ, তেওঁলোকক যাতে সাৰুৱা ভাষণ দি আমাৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱকসকলক উৎসাহিত কৰে। তেওঁলোকক সুন্দৰ ভাষণেৰে আমাৰ উৎসাহিত কৰিলে। আমাৰ স্কুলখনৰ নাম হ'ল বিদ্যাজ্যোতি একাডেমী মুকালমুৱাত অৱস্থিত বৰক্ষেত্ৰীৰ প্ৰাণকেন্দ্ৰ। আৰু ইয়াত আমি ভাবোঁ যে মুকালমুৱা অঞ্চল অৰ্থাৎ বৰক্ষেত্ৰীৰ এখন সুন্দৰ অসমীয়া মাধ্যমৰ বিদ্যালয় বুলি আমি অনুভৱ কৰোঁ। কাৰণ আমাৰ এই বিদ্যালয়ৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষা দি বহুকেইজনে উচ্চ শিক্ষা লাভ কৰি উচ্চ শিক্ষাৰে শিক্ষিত হৈছে আৰু বিভিন্ন কৰ্মক্ষেত্ৰত সিহঁতে কাম কৰি আছে। যেনে ধৰক এইবুলি আমাৰ এই বিদ্যালয়ৰ পৰা কেইজনমান ছাত্ৰ ছাত্ৰীয়ে BSc নাৰ্ছত এডমিশ্যন পাবলৈ সক্ষম হৈছে, এনাস্থেচিয়া ডক্টৰেট চিট পাইছে। গতিকে আগলৈ নিশ্চয় আৰু ভাল ফলাফল দেখুৱাব বুলি ভাবোঁ।